মহা অম্বুবাচীৰ আজি চতুৰ্থ দিন আৰু চতুৰ্থ দিন দেখা পোৱা গৈছে যে ইতিমধ্যে লোকাৰণ্য বিগত যোৱাকালি দেখা গৈছিল যে বতৰ প্ৰতিকূল আছিল আৰু প্ৰতিকূল বতৰকো নৈছে ইতিমধ্যে সহস্ৰজন ভক্তৰ আগমন ঘটিছিল কামাখ্যা দেৱালয়লৈ। আজি বতৰ ফৰকাল আৰু ফৰকাল বতৰ উপলক্ষে অজস্ৰ ভক্তৰ আজিৰ দিনটোত সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু যোৱাকালিতকৈ আজি আৰু অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে দেৱালয় কৰ্তৃপক্ষ যাতে কোনো ধৰণৰ ভক্তৰ অসুবিধাৰ সৃষ্টি নহয়, কোনো ধৰণৰ ভক্তই যাতে অসুবিধাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি নজৰ ৰাখিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। আৰু ইতিমধ্যে মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন বৰদলৈ আছে। অঞ্জনে সমগ্ৰ পৰিৱেশ আমি পোনপটীয়া সম্প্ৰচাৰ যোগে কামাখ্যা দেৱালয়ৰ পৰা দেখুৱাই আছোঁ। এয়া মহা অম্বুবাচীৰ মহাযুগৰ চতুৰ্থ দিন আৰু চতুৰ্থ দিন উপলক্ষে বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থী আছে দৰ্শনাৰ্থীসকলে ইয়াতে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে আৰু কাইলৈ মহানিবৃত্তি ঘটিব আৰু মহানিবৃত্তি ঘটাৰ পাছতেই দুটা দিনৰ কাৰণে ইয়াৰ যিসকল সাধাৰণ দৰ্শনাৰ্থী থাকিব তেওঁলোকৰ কাৰণে মন্দিৰৰ দুৱাৰ মুকলি থাকিব। অৰ্থাৎ ২৬ আৰু ২৭ তাৰিখলৈকে কোনো ধৰণৰ VIP আৰু VVIPৰ ব্যৱস্থা কৰা হোৱা নাই কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা দেৱালয় কৰ্তৃপক্ষই। এই উক্ত দুটা দিনত কেৱল সাধাৰণ যিসকল দৰ্শনাৰ্থী থাকিব, সাধাৰণ যিসকল ভক্ত থাকিব, সেই ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব আৰু মাৰ আশীষ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। আৰু পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ, এয়া চতুৰ্থ দিন আৰু সকলো সময়তে সষ্টম হৈ আছে। মহানগৰ জিলা প্ৰশাসনে নিয়োজিত যিসমূহ ইয়াতে নিৰাপত্তাৰক্ষী আছে বা নিৰাপত্তাত যিসকল লোক জড়িত হৈ আছে সকলোৱে এইদৰে ইয়াতে যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, কোনো ধৰণৰ যাতে ভক্তৰ অসুবিধা নহয় তাৰ প্ৰতি নজৰ ৰখা পৰিলক্ষিত হৈছে। আৰু ইয়াত যিসকল ভক্ত আছে আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম, সমান্তৰালভাৱে দেখুৱাই থাকিম। এয়া কামৰূপ এয়া মহা অম্বুবাচীৰ চতুৰ্থ দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এয়া কামাখ্যা দেৱালয়ৰ পৰা আমি আগুৱাই গৈ আছোঁ। ইয়াত যিসকল দৰ্শনাৰ্থী থাকিব, ভক্ত থাকিব তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম। কেনেকুৱা ক'ৰ পৰা আহিছে? আমি ইয়াৰে হয়। কেনেকুৱা ভাল লাগিছে মোবাইলটো। মাক সেৱা কৰিছে নাই? কৰিছোঁ, বহুত ভাল লাগিছে সেৱা কৰি। কি ক'ব আজি কি ক'ব? কাইলৈ মহানিবৃত্তি ঘটিব, ভাল লাগিব, সকলো ভালে থাকক সেয়াই কামনা কৰিছোঁ। ধন্যবাদ। কি ক'ব? অম্বুবাচীৰ চতুৰ্থ দিন আছে। বহুত ভাল লাগিছে ইয়ালৈ আহি মা কামাখ্যাৰ দৌৰত উপস্থিত হৈ নিজকে বহুত ধন্যবাদ মানিছোঁ। আৰু যিটো আমাৰ মানে পৰিচালনা সমিতিৰ যিটো শৃংখলাবদ্ধতা, খুব সুন্দৰ শৃংখলাবদ্ধতাৰে ইয়াত মহা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে। খুব সুন্দৰ পৰিৱেশ, ভক্তসকলক মই স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি আগুৱাই গৈ থাকিম, আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া মহা অম্বুবাচীৰ মহাযুগৰ চতুৰ্থ দিন উপলক্ষে বিভিন্ন ভক্তৰ কামাখ্যা ধামত আগমন ঘটা পৰিলক্ষিত যে সমান্তৰালভাৱে আমি দেখুৱাই আছোঁ। এয়া বিভিন্ন বেশভূষাৰ যিসকল সাধু সন্ত আছে, সাধু সন্তসকলে এইদৰে মাৰ চৰণত নিজকে বিলীন কৰাৰ পৰিলক্ষিত হৈছে। মই তেওঁলোকৰ ওচৰলৈ যাম। क्या बोलेंगे, कहाँ से हैं आप लोग? हम लोग इस आसाम से ही हैं जी। बहुत अच्छा लग रहा है, माँ कामाख्या माई का मेला है, बहुत अच्छा लग रहा है जी। अच्छा लगेगी। माँ कामाख्या दर्शन करने के लिए आए, बहुत अच्छा लगा था। क्या बोलेंगे आप? जय माँ कामाख्या। जय माँ कामाख्या, बहुत अच्छा लगा। हम लोग सबको आशीर्वाद देता है, सब हम लोग का जजमेंट अच्छा रहे, सबको राजी खुशी रखे, माता रानी सबको उतार के दे, आशीर्वाद करते हैं हम सब किन्नर सब। बहुत बहुत धन्यवाद। আমি আগুৱাই গৈছোঁ, আমি দেখুৱাই আছোঁ এয়া মহা অম্বুবাচীৰ মহাযুগৰ চতুৰ্থ দিন উপলক্ষে বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থী আছে, বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আছে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে আৰু গোটেই বছৰটো অধীৰ আগ্ৰহেৰে এই বিশেষ দিনকেইটাৰ কাৰণে সকলো দৰ্শনাৰ্থী মাৰ যিসকল ভক্ত আছে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। আৰু অপেক্ষাৰ অন্তত যিহেতু মহা অম্বুবাচীৰ মহাযুগ নামিছিল আৰু তাৰ পাছতেই আজি চতুৰ্থ দিন উকলি গ'ল আৰু চতুৰ্থ দিনতো আজি এইদৰে মহা অম্বুবাচীত কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা এই ভক্তসকল এইদৰে অহা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ যোগে কামাখ্যা দেৱালয়ৰ সামগ্ৰিক পৰিৱেশে দেখুৱাই আছোঁ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন বৰদলৈ আছে, অঞ্জনে দেখুৱাই আছে এয়া মা কামাখ্যা দেৱালয়ৰ পৰিৱেশ। বিভিন্ন প্ৰান্তৰ বিভিন্ন বেশভূষাৰ সাধু সন্তসকল আহিছে, তেওঁলোকে মা শ্ৰীচৰণত নিজকে তেওঁলোকে অৰ্পণ কৰিছে আৰু এয়া এজন বিশেষ ভক্ত
এইদৰে বিভিন্ন বেশভূষাৰ যিসকল সাধু সন্ত আহিছে সেই সাধু সন্তসকলে নিজকে মাৰ শ্ৰীচৰণত নিজকে অৰ্পণ কৰা পৰিলক্ষিত হৈছে, বন্দনাত মুখৰিত হৈছে, একাত্ম হৈ মাৰ আৰাধনাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম আৰু সমান্তৰালভাৱে ইয়াত যিসকল নিৰাপত্তাৰ ক্ষেত্ৰত যিসকল লোক ভলণ্টিয়াৰ জড়িত হৈ আছে, মই সম্পূৰ্ণ সুশৃংখলিতভাৱে কোনো ধৰণৰ অসুবিধা যাতে সৃষ্টি হ'ব নালাগে, কোনো ধৰণৰ অসুবিধা যাতে সন্মুখীন নহয়, কোনো বাধাৰ যাতে সন্মুখীন নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে। আৰু এইদৰেই সুশৃংখলিতভাৱে যিসকল দৰ্শনাৰ্থী, যিসকল ভক্ত মা কামাখ্যা ধামলৈ আগমন ঘটিছে, সেই ভক্তসকলক এইদৰে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰাত সুবিধা কৰি দিয়া পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে এইবাৰ অলপ কঠোৰ হোৱা পৰিলক্ষিত হৈছিল। যিসকল দৰ্শনাৰ্থী বা যিসকল ভক্ত কামাখ্যা ধামলৈ আগমন ঘটিছে তেওঁলোকক 3 পৰা 4 ঘণ্টা সময় অতিবাহিত কৰিবলৈ সময় বান্ধি দিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। কিয়নো আগন্তুক সময়ত যিসমূহ ভক্ত তেওঁলোকৰ পাছত আহিবলগীয়া আছিল কামাখ্যা ধামলৈ, সেই আগন্তুক ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি, অত্যধিক ভিৰ যাতে কামাখ্যা ধামত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে মহানগৰ জিলা প্ৰশাসন কিছু কঠোৰ হোৱা পৰিলক্ষিত হৈছিল। সমান্তৰালভাৱে নিশাৰ ভাগত আৰু অলপ কঠোৰ হোৱা পৰিলক্ষিত হ'ল। বিশেষকৈ 6 বজাৰ পাছত যাতে কোনো দৰ্শনাৰ্থী বা কোনো ভক্ত কামাখ্যা ধামলৈ আগমন নঘটে তাৰ প্ৰতিও তীক্ষ্ণ নজৰ ৰখা পৰিলক্ষিত হ'ল কামৰূপ মহানগৰ জিলা প্ৰশাসনে। আৰু কাইলৈ যিহেতু মহানিবৃত্তি ঘটিব, মহানিবৃত্তি উপলক্ষেও কাইলৈ যথেষ্ট ভিৰ পৰিলক্ষিত হ'ব আৰু তাৰ প্ৰতিও সষ্টম হৈ পৰিছে মহানগৰ জিলা প্ৰশাসন, লগতে দেৱালয় কৰ্তৃপক্ষ। আৰু এইদৰে আজি মহা অম্বুবাচীৰ মহাযুগৰ 4ৰ্থ দিন উপলক্ষে মই সন্মুখত দেখুৱাইছোঁ বীৰ দি বাট নিব পৰিৱেশ, এটা উৎসৱমুখৰ পৰিৱেশ। মহাযুগত সকলো মহামিলন ঘটিছে, মহা অম্বুবাচীত মহামিলন, ভক্তৰ মহামিলন, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল ভক্তৰ মহামিলন, বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। আৰু পুনৰবাৰ কৈছোঁ যে অধীৰ আগ্ৰহেৰে গোটেই বছৰটো বাট চাই থাকে তেওঁলোকে মহা অম্বুবাচীৰ এই দিনকেইটাৰ কাৰণে। আৰু এই দিনকেইটাৰ তেওঁলোকে মাৰ শ্ৰীচৰণত নিজকে বিলীন কৰি দিয়া পৰিলক্ষিত হৈছে। সকলোৱে নিজৰ পদ্ধতিৰে তেওঁলোকে মাৰ আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু সকলো প্ৰদক্ষিণ কৰাৰ পৰিলক্ষিত হৈছে কামাখ্যা মন্দিৰ। আৰু এইদৰে তেওঁলোকে প্ৰদক্ষিণ কৰি মাৰ আশীষ গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে পুনৰবাৰ কৈছোঁ আমি আগুৱাই যাম, ওপৰৰ কিছুমান পৰিৱেশ দেখুৱাইছোঁ, ওপৰৰ দৃশ্য দেখুৱাই আছোঁ। এয়া বিভিন্ন প্ৰান্তৰ বিভিন্ন বেশভূষাৰ যিসকল সাধু সন্ত আহিছে, এই সাধু সন্তসকলে নিজকে একাত্ম হৈ মাৰ শ্ৰীচৰণত নিজকে বিলীন কৰা পৰিলক্ষিত হৈছে। মাৰ শ্ৰীচৰণত তেওঁলোকে একাত্ম হৈ প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আৰু পুনৰবাৰ কৈছোঁ আমি বিগত সময়ছোৱাতো বিগত তিনিটা দিন আমি পোনপটীয়া সম্প্ৰচাৰযোগে বিভিন্ন পৰিৱেশ আমি দেখুৱাই আছিলোঁ। আৰু আজিৰ মহা অম্বুবাচীৰ মহাযুগৰ 4ৰ্থ দিন আৰু 4ৰ্থ দিনৰ পৰিৱেশ আমি ইয়াত দেখুৱাই আছোঁ। মা কামাখ্যা দেৱালয়ৰ পৰা বীৰ দি বাট নোপোৱা এক মহা অম্বুবাচীৰ মহা মিলন ভক্তসকলৰ, বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আহিছে, বিভিন্ন বেশভূষাৰ যিসকল সাধু সন্ত আহিছে, প্ৰতিগৰাকী যিমান পাৰোঁ আমি সম্ভৱ প্ৰায়সকল সাধু সন্তৰ ভক্ত দৰ্শনাৰ্থীৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকে আনন্দত আত্মহাৰা হৈ পৰিছিল আৰু সকলোৰে মহা আনন্দিত হৈ মহা সুখ মনেৰে ইয়াৰ পৰা গমন কৰাৰ পৰিলক্ষিত হৈছে। আৰু আমি আগুৱাই যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আৰু সমগ্ৰ পৰিৱেশ আমি সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন বৰদলৈ দেখুৱাই আছে। আৰু এয়া মহা অম্বুবাচীৰ মহাযুগৰ আজি 4ৰ্থ দিনৰ সামগ্ৰিক পৰিৱেশ। আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰি আছে কামাখ্যা দেৱালয়ৰ সামগ্ৰিক পৰিৱেশ। মহা অম্বুবাচীৰ মহাযুগৰ আজি 4ৰ্থ দিন আৰু 4ৰ্থ দিনত এইদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থী আছিল, দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্তৰ আগমন ঘটিছে, সেই ভক্তসকলৰ আজি মহামিলন ঘটা পৰিলক্ষিত হৈছে। সকলোৱে মাৰ শ্ৰীচৰণত একাত্ম হৈ প্ৰাৰ্থনা কৰাৰ পৰিলক্ষিত হৈছে। সকলোৱে নিজৰ আত্মসিদ্ধিৰ কাৰণে, নিজৰ সিদ্ধিৰ কাৰণ বাবে মা কামাখ্যা দেৱালয়লৈ আহিছে আৰু নিজকে একাত্ম হৈ মাৰ শ্ৰীচৰণত নিজকে পূজা অৰ্চনা কৰাৰ পৰিলক্ষিত হৈছে। আৰু এয়া পোনপটীয়া সম্প্ৰচাৰযোগে আমি দেখুৱাই আছোঁ কামাখ্যা দেৱালয়ৰ সামগ্ৰিক পৰিৱেশ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।